সিদ্ধাৰ্থ শৰ্মা কোন? কাৰ আশীৰ্বাদ আছে সিদ্ধাৰ্থৰ হিৰত? কাৰ পৃষ্ঠপোষকতাত দিল্লীৰ পৰা নিমিষতে নোহোৱা হ'ল সিদ্ধাৰ্থ? কোনে সলসলীয়া অসমীয়াত লিখি দিয়ে সিদ্ধাৰ্থৰ ফেচবুক পোষ্ট? এইবোৰ প্ৰশ্নই অসমৰ জনতাৰ ওপৰত ক্ৰিয়া কৰি থকাৰ সময়তে ৰাজহুৱা হৈছে এখন বিশেষ ফটোগ্ৰাফ। বিজেপিৰ অসম ৰাজ্যিক কাৰ্যালয়ৰ ভিতৰৰ এখন বিশেষ ফটো। বুজাত কাৰো অসুবিধা হোৱা নাই যে বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ কোঠা আছিল এইটো। সভাপতিৰ আসনত সিদ্ধাংকু অংকুৰ, কাষতে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ ৰঞ্জিত ভট্টাচাৰ্য। এতিয়া চাওক এইজন, চিনি নোপোৱাৰ কথাই নাহে। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এয়া সম্প্ৰতি পলাতক সিদ্ধাৰ্থ শৰ্মা। এতিয়া সিদ্ধাৰ্থৰ পৰিচয় চাওক। সিদ্ধাংকু অংকুৰৰ কাৰ্যকালত যুৱ মৰ্চাৰ সাংস্কৃতিক কোষৰ সহকাৰী তত্ত্বাৱধায়ক আছিল এজন সিদ্ধাৰ্থ শৰ্মা। স্পষ্টভাৱে প্ৰমাণিত বিজেপিৰ সদস্য আছিল সিদ্ধাৰ্থ শৰ্মা। পিছে এতিয়া সিদ্ধাৰ্থ শৰ্মাক লৈ ৰাজ্যিক বিজেপিৰ স্থিতি কি? সিদ্ধাৰ্থ শৰ্মা এতিয়াও গেৰুৱা নেকি? এটা সময়ত হয়তো তেওঁ বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক এটা যুৱ মৰ্চাৰ কেইটামান আয়াম থাকে, কালচাৰেল এটা কালচাৰেল আয়ামত তেওঁৰ নামটো বোধহয় আছিলে কিছুদিনৰ কাৰণে। তাৰপিছত কেইদিনমান মাত্ৰ বোধহয় আহিছিল, কিন্তু তাৰপিছত তেওঁ আমাৰ লগত আমিতো কেতিয়াও তেওঁক বিজেপিত যোৱাটো আমি 30 বছৰ বিজেপিত পূৰা সক্ৰিয়ভাৱে আছোঁ। এদিনো সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিৰ লগত মোৰ ডাইৰেক্ট মুখামুখি হোৱা নাই। আমি অনুৰোধ কৰিম এনেকুৱা ধৰণৰ ব্যক্তি বিজেপিত মানে কেতিয়াও তেনেধৰণৰ কোনো গুৰুত্বপূৰ্ণটো বাদেই দিয়ক, দলৰ দায়িত্বও তেনেকুৱা বিশেষ নাছিলে। যদি আছিল এটা সময়ত হয়তো সাংস্কৃতিক সেই সময়ত আছিলে, আজিৰ পৰা হয়তো 3-4 বছৰ আগৰ কথা হ'ব পাৰে। এতিয়াতো নহয়ে, যোৱা এই সময়ত নহয়। আৰু সেই সময়ততো সিদ্ধাৰ্থ শৰ্মা বুলি ক'লেতো চবেইতো সিদ্ধাৰ্থ শৰ্মাৰ লগতে যোগাযোগ কৰিছিল। জুবিন গাৰ্গক মাতিব লগা হ'লে কিবা অনুষ্ঠানত তেখেতক মানে যোগাযোগ কৰিব লগা হ'লে সিদ্ধাৰ্থ শৰ্মাৰ নামেই ল'ব লগা হৈছিলে। সভাপতি দিলীপ শইকীয়াই অস্বীকাৰ কৰিলেও সত্যটো সত্যই। বিজেপিৰ সদস্যই আছিল সিদ্ধাৰ্থ শৰ্মা। অৱশ্যে বৰ্তমান সিদ্ধাৰ্থ শৰ্মা সক্ৰিয় সদস্য হয়নে নহয় সেয়া অজ্ঞাত। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে গেৰুৱা সিদ্ধাৰ্থক অস্বীকাৰ কৰি আৰু ক'লে, অত্যন্ত অধিক আৱেগ বিহ্বল হৈ যাতে আইন শৃংখলা পৰিস্থিতিৰ পৰা আৰম্ভ কৰি অন্য দিশত, কাৰণ খান্দোতে কেঁচু খান্দোতে কেতিয়াবা সাপ ওলাই যায়। মোৰ জুবিন গাৰ্গৰ প্ৰতিয়েই মানে শ্ৰদ্ধা সহকাৰে যে এইজন মানুহৰ প্ৰতি যাতে, কাৰণ এনেকৈ খান্দি থাকোঁতে ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা বিভিন্নজনৰ কথাত ক'ৰবাত নহয় ক'ৰবাত কিবা কথা ওলাই যোৱাৰ সম্ভাৱনা আছে। গতিকে সেইবিলাক যিবিলাক কথাই আমাক আৰু দুখ দিব, এনেকুৱা আৰু দিশ দিয়া বিষয় নালাগে। বহুতে কেছ দিছে, ঠিক আছে, এইটোত কোনো আপত্তি কৰিব লগা নাই, কাৰণ আৱেগ আছে আৰু ন্যায় লাগে, এই কথাটোতো সূৰ্যৰ দৰে সত্য। গতিকে আমি সেইটোত কোনো আমাৰ হেৰি নাই। কিন্তু এতিয়া অকণমান এই কথাবিলাক অলপ সামাজিক মাধ্যমতো মই আহ্বান জনাম। আজিকালি ভাষাবিলাকো বেয়া হৈছে। কিছুমান মানে এনেকৈও ভাষা লিখে, আমাৰ এতিয়া সেই ভাষাবিলাক আমাৰ ল'ৰা ছোৱালী, মোৰে মোবাইলটো ছোৱালীয়ে চায়। গতিকে এনেকুৱা কিছুমান ভাষা অসমীয়া ভাষাত যাক আমি গালি বুলি কওঁ, সেই বেয়া বেয়া গালিবিলাকো এতিয়া লিখিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। সিদ্ধাৰ্থ শৰ্মাক ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সাংস্কৃতিক কোষৰ সহ তত্ত্বাৱধায়ক পতা সিদ্ধাংকু এতিয়া ভীষণ ব্যস্ত। জুবিন গাৰ্গৰ নিথৰ দি গুৱাহাটী পোৱাৰে পৰা সকলোৱে দেখিছে সিদ্ধাংকু অংকুৰৰ ব্যস্ততা। অতি সম্প্ৰতি সিদ্ধাংকু ভীষণ ব্যস্ত যোৰহাটৰ আদ্যস্বাৰ্থ আয়োজনত। মানুহ আৰু কথাৰ পাক কি কেনেধৰণৰ সেয়া সাধাৰণ জনতাৰ বাবে সুদূৰ পৰাহত। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।